Hello guys, আজি গৰমত ঠাণ্ডা বুলি ওলাইছে মোৰ ডান্সৰ ক্লাছ এটা ইমান যে গৰম দুজনীৰে গৰমে ৰ'দে পুৰি দিছে একদম দেহা তাৰপিছত এটা ডান্সৰ ক্লাছ আমি গৈ পালোঁ তাতে মই বহি আছোঁ তাই গ'ল ভিতৰত ডান্স কৰিব ডান্সৰ ভিডিঅ' অলপ দেখাইছোঁ এইটো ডান্স ৰিহাৰ্চেল কৰি আছে তেওঁলোকে ৰিহাৰ্চেল চলি আছে ডান্সৰ হ'ব তাৰমানে জুলাইত তেওঁলোকৰ মানে এটা কম্পিটিশ্যন আছে এনুৱেল ফাংচন আছে তাতে পাৰফৰ্ম কৰিব পূৰা জোৰদাৰ প্ৰেক্টিচ চলি আছে প্ৰেক্টিচ কৰি ছানডে লৈ আহিব পাৰোঁ মই বেলেগৰ মই নহয় একচুৱেলি ছেটাৰডে আজি তাত এতিয়া 2টা দিন 4টা দিন দিয়ে কিন্তু 4টা দিনৰ মই দুদিন নোৱাৰোৱেই আনিব অফিচ থাকে কাৰণে দুদিনৰ কাৰণে আনো প্ৰেক্টিছ হ'ল প্ৰেক্টিছ কৰা হ'ল তাৰপিছত আমি আহিলোঁ প্ৰেক্টিছ কৰি ইমান গৰমত এতিয়া বাহিৰৰ ৰ'দ ওলাবই বৰ প্ৰব্লেম হৈছে দেহা পুৰি লৈ যায় গৰমত দেউতাক ৰখি আছে আমি আহিলোঁ তাৰপিছত আমি ভাবিলোঁ কি খাম বেলেগ একো নাপালোঁ জাষ্ট এই ৱেইট কৰি থকাটোৱে মোৰ ডাঙৰ প্ৰব্লেম এই ট্ৰেফিক লাইট কৰিছে আহি পালোঁ আমি নাৰিকলৰ ডাব খালোঁ মই বিশেষকৈ মই এটাই ল'ব দিছিলোঁ কিন্তু 2টা ল'লে চ' মই খালোঁ মই বেছি খাব নোৱাৰিলোঁ জাষ্ট অলপমান খালোঁ এটাকে খালোঁ একদম ৱেইট কৰি আছোঁ ডাব খাবৰ কাৰণে খালে ডাব খাই লৈ ঘৰত হৈ গ'ল আজিৰ কাৰণে ইমানে